Hello guys, welcome back to my another vlog from Umrangso, Dima Hasao. So rati asilu etu homestead, jitu homestead naam hol Robinson Homestead aru yate ahi paunte rati 7:30 7:30 bajil kion ami pani mor pura bahut deri koi ulaisilu. So video tu aku moi pani mor pura start koribo bisarim karon pani mor pura Umrangso leke ahar samoy khinit jikhini ami sight seeing korisilu kini thai salu kotikhini dekhoi asu tente bolok aji video tu arambho koru. So friends, আমি উলালো পানী মূৰৰ পৰা আৰু গৈ আছো উমৰাংচু লৈকে প্ৰায় আধা ঘণ্টাৰ পৰা 45 মিনিট লাগিব পাৰে উমৰাংচু পাওঁতে। সো গোটেই ৰাস্তাটোৰ সাইড সিনবোৰ আমি দেখুৱাই যাম, চাই থাকিব। সো ফ্ৰেন্ডছ, আমি প্ৰথমতে যাম উমৰাংচু মাৰ্কেটৰ লৈকে আৰু সেইখন হৈছে মাৰ্কেট আৰু মাৰ্কেটত আছে এটা ডাঙৰ প্লান্ট, কিহৰ প্লান্ট হয় কাখলৈ গ'লে আমি গম পাম। বহুত দূৰৰ পৰা দেখা পাই আছিলো এইটো। সো ফ্ৰেন্ডছ, আসলতে এইটো হৈছে ডালমিয়া সিমেন্টৰ বিশাল এটা প্লান্ট যেটো উমৰাংচুত আছে। সো ইয়াৰ পৰা চাগে গোটেইখিনি প্ৰডাকশ্যন হয় তেওঁলোকৰ। সো আমি আহি পালোঁ উমৰাংচু মাৰ্কেট এৰিয়া। এইখনে আছে এখন সৰু টাউন উমৰাংচুৰ, য'ত আমি অলপ টাইমৰ কাৰণে ৰখিম, চাহ খাম, ৰিফ্ৰেছ হ'ম আৰু আপোনালোকক দেখুৱাই আছোঁ। আহি পালোঁ সেই উমৰাংচুৰ মাৰ্কেটখন আৰু মাৰ্কেটৰ পৰা অলপ দূৰত আছে আমাৰ গেষ্ট হাউচটো। তো মাৰ্কেটখন অলপ দেখুৱাইছোঁ। খুব সৰু মাৰ্কেট কিন্তু খুব ধুনীয়া মাৰ্কেট হয়। অলপ দেখুৱাই দিছোঁ ইয়াৰে মাৰ্কেটখন। ৰাতি আহি আমি থাকিলোঁ ৰবিনসন হোমষ্টেড আৰু খুবেই নিট এণ্ড ক্লিন আৰু খোৱা লোৱাবোৰ খুবেই হাইজেনিক। আৰু ৰাতি আমি খালোঁ ভেজ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি এতিয়া ওলাম উমৰাংচু যি চাইট চিন কৰিব লগা ঠাই আছে গোটেইবোৰ দেখুৱাব চেষ্টা কৰিম মোৰে ভিডিঅ'টো। তেনেহ'লে শেষলৈকে চাব ভিডিঅ'টো, ভাল লাগিব সকলোৰে। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, প্ৰথমে আমি গৈ আছোঁ তুলাৰাম কেব আৰু এইটো ৰাস্তাত আমি গৈছোঁ তুলাৰাম কেবলৈকে। খুবেই ঠেক ৰাস্তাটো কিন্তু খুব ধুনীয়া। আপোনালোকে চাই থাকক, পাহাৰৰ ওপৰে গৈছোঁ কিন্তু ফিল হোৱা নাই যে আমি পাহাৰৰ ওপৰে গৈ আছোঁ। কি সুন্দৰ এটা পৰিৱেশৰ মাজেৰে তুলাৰাম কেবলৈ আমি গৈ আছোঁ, দেখুৱাই আছোঁ গোটেই ঠাইটো। চ' ফ্ৰেণ্ডছ, ইতিমধ্যে আমি আহি পালোঁ তুলাৰাম কেব আৰু ইয়াতে কাৰ পাৰ্কিং কৰি আমি চাব চেষ্টা কৰিম ঠাইখন। ফ্ৰেণ্ডছ, উমৰাংচুৰ প্ৰথমটো লোকেশ্যন তুলাৰাম কেব, তালৈকে আমি আহিছোঁ আৰু অলপমান ট্ৰেকিং কৰিব লাগিব। ৰাস্তাটো কেঁচা কিন্তু গাড়ী পাৰ্ক কৰাৰ সুবিধা আছে ওপৰত। আমি গৈ আছোঁ, চাওঁ। ঠিক আছে, পাহাৰৰ ভিতৰলৈকে আহি গৈছোঁ আমি। আহি থাকা চ' কেবটো বিচাৰি গৈ আছোঁ, ক'ত আছে। পাই গ'লো। এইটো কেবলৈকে যোৱা ৰাস্তাটো, খুব সুন্দৰ এটা ব্ৰিজ। চাগে এইটোৱে কেব হ'ব। বেছি ডাউনতো যাব লগা নহ'ল, পাহাৰৰ অলপ ডাউনত আহিয়ে আমি পাই গ'লোঁ কেবটো। চাগে কেবটো হৈছে কেবটো। এই চিৰে আমি যাব লাগিব, কিন্তু এটাই ভয়, ভিতৰত যদি কিবা জন্তু জানোৱাৰ থাকে সেইটো গম নাপাম। আৰু ইয়াতে ফৰেষ্টৰ মানুহ নাই যিহেতু। চ' চাওঁ, বাকী মানুহবোৰো আহক, একেলগে তলত নামিব চেষ্টা কৰি আছোঁ। এইটো হৈছে কেবটো। কিমান ডাঙৰ ভিতৰত গ'লে গম পাম এতিয়া। লাইট মাৰক, লাইট ক'ত? পাব কাটে ন? টৰ্চ আনিব লাগিছিল। কিয় লাইট নজ্বলে? লাইট মানে দিব বাদুলি চাতলি লাগিব অলপ। ফটো উঠক মোৰ। কেনেকুৱা ন?
উল্টা মানে গলৰ ভিতৰৰ জায়গাটো তেনেকুৱা এনেকুৱা লাগি আছে পাহাৰটো যেটো আছিল তুলাৰাম কেবৰ ভিডিঅ' সো নেক্সট আৰু এটা লোকেশন গৈ আছো আমি তাতে গৈ নেক্সট লোকেশনটো দেখুৱাব চেষ্টা কৰিম কিন্তু ঠাইখন বহুত ধুনীয়া আৰু ঠাণ্ডা ঠাই সো তুলাৰাম কেবৰ পৰা আমি ওলালো কিন্তু বহুত ভিতৰত আৰু সোমাব পাৰি কিন্তু ভয় লাগিল কাৰণ ভিতৰত বাদুলিবোৰ ভৰ্তি হৈ আছে একদম সেইটো কাৰণে নুসুমালো আৰু ইমান এটা টুৰিষ্ট নাছিল অকল আমিয়ে আছিলোঁ সেইকাৰণে বেছি আৰু ৰিস্ক নললোঁ যিহেতু এটা ফৰেষ্টৰ মানুহ নাই তো ইয়াৰ পৰা ওলাই আছো ওলাই নেক্সট লোকেশনৰ কাৰণে গৈ আছো আপোনাক দেখুৱাই আছো ভিডিঅ'টো শেষলৈকে চাই থাকিব তুলাৰাম কেবৰ পৰা ওলাই আহিলোঁ ওলাই আহি নেক্সট যাম আমি গল্ফ কোৰ্ছত কিন্তু তাৰ আগতে কিবা এটা খাই লওঁ ব্ৰেকফাষ্ট কৰা নাই ইয়াতে সোমালোঁ তো ব্ৰেকফাষ্টটো কৰি পেলাই আমি আকৌ ওলাম গল্ফ কোৰ্ছলৈকে আৰু এখন কেফেতে কৰিম ব্ৰেকফাষ্ট যিখনৰ নাম হৈছে ভিলেজ কিটচেন আৰু ভিতৰত চাওক কি সুন্দৰকৈ তেওঁলোকে ডেকৰেট কৰিছে বাহিৰে কমপ্লিট কেফেটো আৰু ইয়াতে ব্ৰেকফাষ্ট কৰি আমি কণ্টেক্ট পিছত ওলাম চ' ফ্ৰেণ্ডছ ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি আৰু এতিয়া আগবাঢ়িছোঁ গল্ফ কোৰ্ছলৈকে আৰু ফাইনেলি পাই গ'লোঁ গল্ফ কোৰ্ছৰ গেটখন আৰু ইয়াতে টিকট কাটিব লাগিব চাগে তো টিকট কাটি আমি ভিতৰলৈকে সোমাই যাম চ' ভিতৰত সোমাই দেখিলোঁ কি সুন্দৰ এটা পৰিৱেশ কি ধুনীয়া ঠাইখন আপোনালোকে চাগে অনুভৱ কৰিছে মোৰ ভিডিঅ'টোত আৰু আগলৈকে গৈ মই দেখুৱাই আছোঁ কেনেকুৱা দেখিবলৈ এই ঠাইখন আৰু সৌ তাতে আছে পাৰ্কিং তাতে কৈ আমি আমাৰ কাৰখন পাৰ্কিং কৰিম আৰু গোটেই ঠাইখন চাব চেষ্টা কৰিম আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ তো ফ্ৰেণ্ডছ গল্ফ কোৰ্ছ আহিলোঁ আৰু চাওক ৱেডাৰটো কি ধুনীয়া ৱেডাৰ আৰু ইয়াতে কাৰ পাৰ্কিং কৰিলোঁ টোটেল 4জন আছিলোঁ টোটেল এণ্ট্ৰি ফিজ ল'লে 280 কৈ ল'লে ইয়াতে আৰু আমি এতিয়া গল্ফ কোৰ্ছত আছোঁ আৰু ইয়াৰ এটমছফিয়াৰটো মই দেখুৱাই আছোঁ আপোনালোকক ইয়াতে কিবা প্ৰগ্ৰাম চগ্ৰাম হ'লে ইয়াতে অনুষ্ঠানবোৰ হয় আৰু ইফালে আছে লেকটো লেকৰ পাৰতে গল্ফ কোৰ্ছটো দেখিছে তো ফ্ৰেণ্ডছ বৰষুণ দি দিলে গল্ফ কোৰ্ছত আৰু চাওক কি সুন্দৰ এটা পৰিৱেশ চ' ফ্ৰেণ্ডছ আমি সোমোৱাৰ অলপ পিছতেই ৱেডাৰটো কমপ্লিট চেঞ্জ হৈ গৈছে আৰু খুব বেছি ভাল লগা হৈ পৰিছে ঠাইখন এতিয়া চাওক কি ধুনীয়া লগা হৈছে আৰু সৌটো দেখিছে ইয়াতে আহিলে আপোনালোকে স্পীড বটিঙো কৰিব পাৰে স্পীড বটিং কৰিছে তাতে চ' ফ্ৰেণ্ডছ এইখনে আছিল গল্ফ কোৰ্ছ আৰু কণ্টেক্ট পিছত আমি ইয়াৰ পৰা ওলাই পেলাই আমি নেক্সট লোকেশ্যন ভিজিটৰ কাৰণে আগবাঢ়িম আৰু চাওক গল্ফ কোৰ্ছৰ ঠাইখন ইয়াৰ পৰা আমি ওলাই গৈ আছোঁ এতিয়া বৰ্তমান
চ' ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ পুচিংদি ৰিজৰ্ট এণ্ড আইলেণ্ডলৈকে কিন্তু তাৰ যোৱাৰ আগতে আমি পাইছোঁ নিপকো আৰু নিপকোৰ কেম্পাছৰ মাজেৰে আমি গৈ আছোঁ সেই ৰিজৰ্টখনলৈকে আৰু নিপকোৰ কেম্পাছটো এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ চাওক কি সুন্দৰ কেম্পাছটো চ' ফ্ৰেণ্ডছ নিপকো পাৰ হোৱাৰ পিছত ৰাস্তাৰ কণ্ডিশ্যনটো চাওক ৰিজৰ্টলৈ যোৱা ৰাস্তাটোৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ তো আমি গৈ আছোঁ ৰিজৰ্টখনলৈকে আৰু ফাইনেলি পালোঁ পুচিংদি ৰিজৰ্ট এণ্ড আইলেণ্ড ভিতৰলৈকে সোমাই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰি আছোঁ এতিয়া আহি পাইছোঁ আমি সেই পুচিংদি ৰিজৰ্ট এণ্ড আইলেণ্ডত আৰু ৰিজৰ্টখনৰ এইখন য'ত আমি কাৰখন পাৰ্কিং কৰিলোঁ খুব সুন্দৰ এটা ৰিজৰ্ট ত' কাৰ পাৰ্কিং কৰিলোঁ আৰু গেট এণ্ট্ৰি ফিজ পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে চ' ইয়াৰ পৰা চাগে ব'ট লৈ পেলাই আমি যাব লাগিব আইলেণ্ডলৈকে মাজতে আইলেণ্ড আছে লেকৰ গোটেইখিনি দেখুৱাই আছোঁ চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু ফ্ৰেণ্ডছ পুচিংদি ৰিজৰ্টখনৰ ভিতৰত আছে এখন সুন্দৰ ৰেষ্টুৰেণ্ট যিখনৰ নাম হ'ল দ্য 13 মে' আৰু 13 মে' ৰেষ্টুৰেণ্টখনৰ এনভাইৰনমেণ্টটো আপোনালোকে চাওক কি সুন্দৰ আৰু এই ৰেষ্টুৰেণ্টখনৰ পৰাই এটা সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব এই লেকখনৰ চাওক কি বিউটিফুল আৰু ফ্ৰেণ্ডছ পুচিংদি ৰিজৰ্টখনৰ এখন আইলেণ্ডো আছে যিখন হয় এই লেকখনৰ মাজতে আৰু তালৈকে যাবৰ কাৰণে আপোনালোকে এডভান্স বুকিং কৰি ল'ব লাগিব যিটো এমাউণ্ট হয় 7,000 অনৱাৰ্ডছ চ' তালৈকে যাবৰ কাৰণে আপোনালোকে যদি এডভান্স বুকিং কৰিলে তেতিয়াহ'লে আপোনালোকে যেতিয়া ভিজিট কৰিব আহিব তেওঁলোকে গোটেইখিনি ফেচিলিটি প্ৰভাইড কৰিব আৰু ৰিজৰ্টখনৰ পৰা তালৈকে নিবৰ কাৰণে আপোনালোক এনেধৰণৰ ব'ট প্ৰভাইড কৰিব আৰু ব'টেৰে গৈ আপোনালোকে পুচিংদি আইলেণ্ডখনত পাবগৈ মই দেখুৱাই আছোঁ তাতে গৈ পেলাই তাৰে এনভাইৰনমেণ্টটো আৰু ফ্ৰেণ্ডছ এইখনেই হৈছে সেইখন আইলেণ্ড কি সুন্দৰ চাওক কি সুন্দৰ এটা ঠাইত এই আইলেণ্ডখন আছে আৰু ইয়াৰ ভিতৰতো কেনেকুৱা হয় দেখুৱাই আছোঁ আপোনালোক গৈ পেলাই পুচিংদি আইলেণ্ড উমৰাংচু ডিমা হাছাও চ' ফ্ৰেণ্ডছ উমৰাংচুৰ আটাইতকৈ বেষ্ট ঠাই বুলি ক'ব লাগিব এই আইলেণ্ডখন কাৰণ ইয়াৰ যিটো এনভাইৰনমেণ্ট যিটো এম্বিয়েঞ্চ খুব সুন্দৰ আৰু লেকৰ মাজত আছে যিহেতু খুব এট্ৰেক্টিভ হয় ঠাইখন চ' আপোনালোকে এতিয়া আহি ষ্টে কৰিব পাৰে খুব সুন্দৰ ঠাইখন ভাল পাব আপোনালোকে ফেমিলিৰ লগত টাইম কটাই আৰু এইখন হৈছে সেই আইলেণ্ডখন পপুলাৰ আইলেণ্ড উমৰাংচুৰ চাওক কি সুন্দৰ পৰিৱেশটো ইয়াৰে পুচিংদি ৰিজৰ্ট এণ্ড আইলেণ্ডৰ পৰা ওলালোঁ আৰু ইয়াতে যদি থাকিব বিচাৰে পাৰ নাইট 7,000 অনৱাৰ্ডছ পে' কৰিব লগা হৈ যায় আৰু আইলেণ্ড মানে লেকৰ মাজতে আছে আইলেণ্ডটো তাতে আছে থকা ঠাইটো চ' আমি নগ'লোঁ কিয়নো আমি অনলাইন বুকিং কৰা নাছিলোঁ আৰু সেই গতিকে আমি যোৱা নাই জাষ্ট আমি ৰিজৰ্টটো ফুৰিলোঁ অলপমান ইয়াতে অলপ টাইম স্পেণ্ড কৰিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই আছোঁ কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব নাপাৰিব যদি ভাল লাগিল লাইক এটা কৰিব শ্বেয়াৰ কৰিব এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ এইটো আছিল পুচিংদি ৰিজৰ্ট আৰু আইলেণ্ড